নমস্কাৰ দৰ্শক মণ্ডলী, স্বাগতম জনাইছো অফলা ক্ৰিয়েচনৰ বিশেষ অনুষ্ঠান অফলা পডকাষ্টত। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে এই পডকাষ্টটো আমি কিয় অনুষ্ঠিত কৰিছো। আমাৰ নতুন ছবি যোনখন আহি আছে বিষ্ণুপ্ৰিয়া, তাৰে একমাত্ৰ গীত হে প্ৰভুৰ যোনে লিখিছে তেওঁ আমাৰ এতিয়া আজি উপস্থিত আছে ৰিকুমণি মধুগুল্য। নমস্কাৰ। ধন্যবাদ। পোনপ্ৰথমে মই মিণ্টু ৰাজবংশী আৰু তেওঁৰ লগৰ গোটেইখিনি টিমক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান সাজু কৰি দিয়াৰ বাবে। কাৰণ আমাৰ নিচিনা নতুন নতুন প্ৰজন্ম যিসকলে এনেকুৱা মিউজিক ইণ্ডাষ্ট্ৰি হওক বা যিকোনো ইণ্ডাষ্ট্ৰীত উঠি আহিবৰ কাৰণে এইবিলাক মানে পডকাষ্টৰ দ্বাৰা তাৰমানে তেখেতসকলে আৰু বেছি উৎসাহ পায়। তো মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ পডকাষ্টত। সঁচাকৈ আচলতে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰাৰ মেইন উদ্দেশ্য এইটোৱে হয় যে যিসকল লোকে বৰ্তমান নিজৰ ক্ষেত্ৰত কাম কৰি আছে, বহুত ভাল কাম কৰি আছে, কিন্তু তেওঁলোকে সুযোগটো পোৱা নাই। আমি তেওঁলোকৰ সৈতে তেওঁলোকৰ মনৰ কথা পাতিব আমি চেষ্টা কৰোঁ। ৰিকুই বহুত ধুনীয়া গান লিখে, বা আমাৰ যোনটো অফলা ক্ৰিয়েচনৰ বিষ্ণুপ্ৰিয়া যোনটো গান হে প্ৰভু, সেইটো ৰিকুমণি মধুগুল্যই লিখি উলিয়াইছে। তো প্ৰথম আমি ডাইৰেক্ট পোনপটীয়া প্ৰশ্ন ডাইৰেক্ট সুধিম আমি হে প্ৰভুৰ বিষয়ে, তাৰে পিছত আমি বাকী কথা পাতিম। তো কেনেকে সেই গানটো যে তুমি লিখিলা, কেনেকুৱা কি আৰম্ভণি, বা কেনেকে মাথাত আহিলে যে মই লাইনকেইটা এনেকুৱাকে দিম, কেনেকে দীপলৰ কথা পাতিলা, অলপ চমুকে যদি ক'ব যাওঁ, মই মানে প্ৰথম গীতটো মোৰ বন্ধু দীপ যিয়ে গাইছে গীতটো, আৰু তোমাৰ লগতে তোমালোক দুজনে। তো তোমালোক দুজনে মোক প্ৰথম যেতিয়া ক'লা গীতটো বিষ্ণুপ্ৰিয়া ছবিখন এবাৰ মই চাইছোঁ, এবাৰ এটা বস্তু মই চাইছিলোঁ আগতে, তাৰমানে সেইকাৰণে মোৰ বস্তু কিছুমান মনত আছে। তাৰমানে এটা ঘৰ জ্বলা এটা কিবা এটা দৃশ্য এটা আছে, চিনেমা চালে গম পাব, এনেকুৱা এটা দৃশ্য এটা আছে। মই দৃশ্যটো মানে আছে মোৰ মনত, মই আগতে চাইছিলোঁ। আৰু তাৰপিছত যেতিয়া তাৰে বহুত মাহ পিছত তোমালোকে যেতিয়া মোক ক'লা এবাৰ দীপেৰ লগতে তুমি দুটাই, তাৰপিছত মই ভাবি আছো গীতটো কেনেকে কি কৰো। যিহেতু এটা ভক্তিমূলক আৰু লগতে অলপ দুখৰ গীত, দুখৰ টাইপ লাগিব গীতটো। তাৰপিছত মই যেতিয়া ৰাতি বিচনাত গ'লো, মই শুওঁতে মোৰ এনেও দেৰি হয়, 8টা-3টা বাজি যায়। তো মই 2টামান বজাত বিচনাত শুই থাকোতে তেতিয়া মোৰ বিষ্ণুপ্ৰিয়াৰ কথা চিনেমা ছবিখন এনে ভাবি আছো হে প্ৰভু বুলিয়ে প্ৰথম মাথাত মানে ব্ৰেইনত মানে হে প্ৰভু বুলি আহে। প্ৰথম লাইনটো হে প্ৰভু বুলি আহে। হে প্ৰভু বুলি অহাৰ লগে লগে গানটোৰ নামো হে প্ৰভু বুলি মই লিখিয়ে থলো প্ৰথম। হে প্ৰভু বুলি লিখি থলো। থোৱাৰ পিছত তো গীতটো কিমান সময়ত ওলাই গ'ল মই সেইটো মনত নাই। মই ওলাই গ'ল মানে খুব বেছি চাগে মোৰ 45 মিনিট মান লাগিল গীতটো মানে ভাবাতে আৰু লিখোতে। তুমি যেহেতু গীত লিখা বা গীতৰ কণ্ঠ সুৰ কৰা বা হেৰি কৰা, আচলতে যিসকলে গীত লিখে তেওঁলোকৰ চিন্তাধাৰা বহুত বেলেগ, বা তেওঁলোকে পৃথিৱীখন এটা বেলেগ চকু দি চায়। তো কিবা এনেকুৱা লাগে নে তোমাৰ, এনেকুৱা কিবা টাইম আছে নে স্পেচিফিক এনেকুৱা টাইম যে যিটো সময়ত তুমি গীত লিখি ভাল পোৱা, নে যেতিয়াই মনত আহে তেতিয়া লিখা যায়? এনেকুৱা স্পেচিফিক টাইম নাই, আৰু এনেকুৱা জাগাও নাই, লোকেশ্যনো নাই। আচলতে তুমি বহুত গান লিখিছা, ইয়াৰে আগতো বহুত এনেকুৱা গান আছে। আৰু অকল দীপৰ কাৰণে গান লিখা নে বেলেগৰ কাৰণে লিখা? যিহেতু মই জানো তোমাৰ বেছিভাগ গান দীপে গাইছে, মই সেইটো কাৰণে সুধিছো। বেলেগৰ কাৰণে লিখো, আৰু দীপৰ কাৰণে মানে মই লিখা দীপৰ বেছি গান আছে কাৰণে মানুহে ভাবে দীপৰ কাৰণে গান লিখা বুলি ভাবে অকল। কিন্তু মই একদম ফাৰ্ষ্টতে লিখিছিলো, একদম ফাৰ্ষ্টত মই এই মেলোডি এই গানটোত মই হেৰিটোত নাছিলোৱে প্ৰথমত। মই একদম ফাৰ্ষ্টত আছিলো ৰেপ, যোনটো ৰেপ কালচাৰ আমাৰ অসমত এতিয়া বৰ্তমান বেছি নতুনকে উঠি আছে আচলতে বৰ্তমান বেছি প্ৰচলিত নহয়। তো মই আজি 2018-19 মান চনত তো মই এটা ফাৰ্ষ্ট ৰেপ এটা লিখিছিলো, নালাগে ভাগৰ বুলি। তো ইউটিউবত সেইটো গীত মই লিৰিক্স দিছিলো, এতিয়া মই এইটো উঠাই থৈছো, ভালকে গীতটো বনাম পিছত ভৱিষ্যত। সেই ফাৰ্ষ্ট মই ৰেপেৰে ষ্টাৰ্ট কৰিছিলো, ৰেপ চং এটা দি লিখিছিলো আৰু গাইছিলো নিজেও। আৰু তাৰপিছত মই আৰু এটা মোৰ অনুৰাগ বুলি এটা মোৰ বন্ধু আছে, তো অনুৰাগৰ কাৰণে এটা গীত লিখিছিলো। সেই গীতটো লিখাৰ পিছত আৰু এজন মোৰ বন্ধু আছে ৰাজীৱ বুলি, তো তাৰ কাৰণে মই দুটা এনেকে গীত লিখিছিলো। তো সেইটো বেছি আমি হেৰি কৰা নাছিলো, ইমান প্ৰফেচনেলি বনোৱা নাছিলো মানে গীতবিলাক। তো তাৰপিছত আমি দীপ আৰু মই এনেকে গীতটো ভালকে হেৰি কৰিম বুলি লাষ্টত এনেকে দীপ আৰু মই একেলগে কামবোৰ কৰি থাকিলো, মানে কৰি আছো, এইটো বৰ্তমানো কৰি আছো। তো 5টামান গান আমি মানে এতিয়ালৈকে হ'ল 5-6টা গান। ৰিকু সঁচাই বহুত ধুনীয়া গান লিখে। আপুনি যদি ৰিকুৰ লিখা গান শুনে, বা যোনটো দীপে কণ্ঠদান কৰিছে আৰ্টিষ্ট শ্ব'কেছত আপোনালোকে পাব, সেই গানকেইটা যদি শুনে, তাৰে শব্দ যদি আপুনি শুনে, গম পাব যে ইয়াৰ সঁচাই গান এটা লিখোতে বা গান এটা কম্প'জ কৰোতে সহজ নহয়, যোনটোত বহুত কষ্ট থাকে। যিহেতু তুমি বিষ্ণুপ্ৰিয়াৰ গানটো লিখিছা হে প্ৰভু, তো তুমি বিষ্ণুপ্ৰিয়াৰ বিষয়ে তুমি কি ক'বা?
বিষ্ণুপ্ৰিয়া ছবিখনৰ বিষয়ে যদি ক'ব যাওঁ, গীতটো যেতিয়া আমি বনাইছিলো তেতিয়াই মিণ্টু ৰাজবংশী তাতে বহি আছিলে, তেওঁ নিজৰ কামবিলাক কৰি আছিলে। তেতিয়া মোৰ অকণমান সময় সৌভাগ্য এটা হৈছিলে, মই চিনেমাখনৰ কিছুমান ক্লিপ মই দেখা পাইছিলো। আৰু ৰাইজক মই অলপমান এটা আভাস এটা দিব পাৰো, চিনেমাখনৰ মানে যিটো আমাৰ কলা সংস্কৃতি, ঢোল খোল, সেই গোটেইখিনিক লৈ মানে চিনেমাখন বনোৱা হৈছে। আৰু খুব ধুনীয়া চিনেমা, মানে ইউনিক এটা কিবা এটা ইউনিক হ'ব মানে মই পাইছো বিশেষকে, যিহেতু মই অলপ লিখি বস্তু ভাল পাওঁ। তো মিণ্টুৰ লগত মোৰ এটা বস্তু এটা কানেক্ট এটা হৈছে, মানে মই বুজি পাইছো বস্তুটো। আৰু বহুত ধুনীয়া লিখিছে তেওঁ, মিণ্টু ৰাজবংশী। আৰু চিনেমাখন আৰু গোটেইখিনি কাম সকলোৱে আমাৰ ৰূপম আছে, ৰূপমে ধুনীয়া কাম কৰিছে, তেখেতে কেমেৰাৰ কাম কৰিছে। তো মানে বহুত কিবা এটা ইউনিক হ'ব। আৰু মই চিনেমাখন 29 আগষ্ট তাৰিখে মই নিজে চাম, চাগে মই 3 বাৰ মান চাম। ঠিক আছে, আমি একেলগে চাম, আমিতো একেলগে চিনেমাখন চাম। আৰু আশা কৰো আপোনালোকেও চিনেমাখন চাব, চিনেমাখনত মৰম দিব। অতি সোনকালে আপোনালোকৰ মোবাইলে আহি আছে 29 আগষ্টত বিষ্ণুপ্ৰিয়া। চাই থাকিব। যোনে এতিয়ালৈ অফলা ক্ৰিয়েচনক সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিব। নতুন ব্ৰডকাষ্ট আৰু নতুন চিনেমাৰ কাৰণে আজিলৈ ইয়াতে সামৰিছো। ধন্যবাদ। জয় আই অসম। ধন্যবাদ।